সমূহ অসমবাসী ৰাইজক ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আছোঁ নীলবাগান আৰু ইমান ধুনীয়াকৈ চাওক সজাই পৰাই তোলা হৈছে। ইফালে আমাৰ নীলবাগান ঈদগাহ ময়দানখন সমূহ অসমবাসী ৰাইজৰ লগতে ইছলাম ধৰ্মাৱলম্বী ব্যক্তিলৈ মই পবিত্ৰ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই ঈদুল ফিতৰে আপোনাৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব। এইটো দেখিব পাৰিছে ইমান ধুনীয়াকৈ চাওক, মেম্বৰটো অলপ দেখাই দিয়া। গতিকে অহাকালি ৰাতিপুৱা 7:30 বজাৰ লগে লগে আমাৰ নীলবাগান ঈদগাহ ময়দানত ঈদুল ফিতৰৰ নামাজ আদায় কৰা হ'ব। আৰু ইমান মনোমোহা দৃশ্য হয়তো আমি পূৰ্বে দেখা নাই, ইমান আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। কি জনাবি বন্ধু, যিহেতু আমাৰ ইমান ধুনীয়াকৈ সজাইছে আমাৰ ঈদগাহ ময়দান নীলবাগানৰ, দেখি ভাল লাগিছে। আপোনালোকে চবে আহি আমাৰ ঈদগাহ ময়দানত নামাজ পঢ়িবলৈ আমি দাৱত জনালোঁ। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ থাকিল নামাজ পঢ়িবলৈ। আৰু বহুত মানুহ আছে আমাৰ এই ঈদৰ নামাজত পঢ়ে বা ঈদগাহত যায়। আমাৰ এইখনত এবাৰ ভিজিট কৰিব লাগে। হয়, ভিজিট কৰিব লাগে। বহুত মনোমোহা দৃশ্য আৰু দেখি পেলাই বহুত ভাল লাগিছে। আপোনালোকে আহিব ঈদৰ নামাজ পঢ়িবলৈ। 7:30 বজাত নামাজ অনুষ্ঠিত হ'ব। গতিকে আমি সকলোক ধন্যবাদ জনাইছোঁ। অহাকালি ৰাতিপুৱা 7:30 বজাৰ লগে লগে আমাৰ নীলবাগান ঈদগাহ ময়দানত ঈদৰ নামাজ আদায় কৰা হ'ব। হাৰিছ ভাই, ইমান ধুনীয়াকৈ সজাই পৰাই সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। কি জনাব আমাৰ ৰাইজক? মই প্ৰথমে সমূহ নীলবাগানবাসী ৰাইজ তথা গোটেই অসমবাসী ৰাইজলৈ মই ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নীলবাগানবাসী ৰাইজে বহুত সহায় সহযোগিতা কৰিছে আৰু নীলবাগানৰ যিমালা উদীয়মান যুৱক আছিলে, গাঁৱৰ ৰাইজে ইয়াত নামাজ একেলগে সমবেত হৈ ঈদৰ নামাজত সমবেত হৈ পেলাই ইয়াতে ঈদৰ নামাজ আদায় কৰে। ইয়াত মানুহ আমি যিমান সজাই পৰাই তোলো সিমানে মানুহ বেছি হয়। যিমান সজাও সিমানে মানুহ বেছি, মানুহৰ উৎসাহ আহে। ঈদ বুলিলে এটা উৎসৱ, ডাঙৰ উৎসৱ এটা আনন্দ আনে বা ফূৰ্তি আনে। বহুত মানুহ এনেকুৱাও আছে আজিৰ দিনত হয়তো কাপোৰ কিনিব পৰা নাই। এইটো আমাক বাৰে বাৰে প্ৰশ্ন কৰে বা আমাৰ মনত উদয় হয়, এই যে ঈদ পেণ্ডেলখন ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে, ইমান টকাখিনি ক'ত পোৱা হ'ল? মানুহে প্ৰশ্ন কৰিব বিচাৰে এই টকাখিনি দুখীয়াক সহায় কৰিলে হয়তো পাৰিলে হয়। কিন্তু এই প্ৰশ্নৰ উত্তৰটো আপুনি কেনেদৰে দিব? এই প্ৰশ্নৰ উত্তৰটো আমি এনেকেই দিওঁ যে এইখন ঈদগাহ ময়দানত মানে গৰীব হওক, দুখীয়া মানুহ হওক, ধনী মানুহ হওক, চবেই এইখন ঈদগাহ ময়দানত নামাজ পঢ়িবলৈ আহে। কাপোৰ পিন্ধা মানুহে হওক, কাপোৰ কিনি পেলাই পিন্ধা মানুহে হওক, নিপিন্ধা মানুহ কাপোৰ নিকিনি পেলাই পিন্ধা মানুহে হওক, ইয়াতে এই ঈদগাহখনত নামাজ পঢ়িবৰ কাৰণে আহে। এই ঈদগাহখনত যেতিয়া মানুহে নামাজ পঢ়িবলৈ আহিব, যেতিয়া আটক ধুনীয়াকৈ সজাই পৰাই তোলা দেখিব মানুহজনৰ, যদিও কাপোৰ নতুন কিনি পেলাই যদিও মানে কাপোৰ নতুন কিনিব নোৱাৰা, তথাপি মনত এটা আনন্দ আহিব যে এইখন ঈদগাহ ময়দানত যে ইমান ধুনীয়াকৈ সজাইছোঁ, বেলেগ এটা ফিল আহিব। আৰু এইখন ঈদগাহ ময়দানত যিবিলাক আমি সজাই পৰাই তোলোঁ, এই পইচাখিনি আমি ঈদগাহৰ পইচা একো নহয়। ইয়াৰ আমি নীলবাগানবাসী ৰাইজৰ পৰা 1 টকা 2 টকাকৈ চাঁদা সংগ্ৰহ কৰি পেলাই এইখিনি আমি কাম কাজ কৰোঁ। উপৰঞ্চি টকা দি এইখিনি এই যুৱকসকলে এইখিনি পইচা মানুহে সজোৱাৰ নামত দিয়ে। এইখিনি পইচা ঈদগাহ কামৰ নামত নিদিয়ে, মানুহে কৈ পেলাই দিয়ে, এক্সট্ৰাকৈ দিয়ে। এইখিনি কমপ্লিট কালেকশ্যনো এক্সট্ৰাকৈ হয়, মানুহে ডাইৰেক্ট কৈ দিব। গতিকে মই অনুৰোধ জনাম যিসকলে আমাৰ ভিডিঅ'টো চাই আছে, যিটো মই ভিডিঅ'টো এতিয়া আপলোড কৰিম, ঈদৰ নমাজৰ আদায় কৰাৰ আগে আগে আপুনি আপোনাৰ ঘৰৰ পৰিয়ালৰ যিখিনি ভিতৰা আছে দুখীয়া মানুহক দিয়ক। হয়তো তেওঁ কাপোৰ কিনিব পৰা নাই, কিন্তু এইখন ঈদগাহ ময়দানত যেতিয়া আহিব নমাজ পঢ়িবলৈ, তেওঁৰ মনত এটা বেলেগ ফিলিংছ আহিব, নিজে নতুনত্ব এটা কিবা এটা বিচাৰি পাব। নিশ্চয় ঈদগাহত অহাৰ লগে লগে মানুহজনৰ মন একদম উৎফুল্লিত হ'ব যে এইখন ঈদগাহ ময়দানখন ইমান ধুনীয়াকৈ সজাইছে, নমাজ পঢ়িবলৈ ভাল লাগিব। আৰু সুদূৰ হাইলাকান্দিৰ পৰা যিজন ইমামে আমাৰ নমাজ পঢ়াব, সুদূৰ হাইলাকান্দিৰ উস্তাদে হাদিছ মৌলানা ৰুহুল ইছলাম নদভী চাহাবে নমাজ পঢ়াব। আৰু ৰুহুল ইছলাম নদভী চাহাব মানুহৰ এটা আৱেগ, মানুহৰ মানে শান্তি মনত আহে যে ৰুহুল ইছলাম নদভীয়ে নমাজ পঢ়ালে মানুহ গোটা নীলবাগানবাসী ৰাইজ শান্তিত পায় কাৰণে মানুহ নমাজ পঢ়িবৰ কাৰণে আহে। গতিকে মই অনুৰোধ জনাম, যিহেতু এজন মানুহে হয়তো কাপোৰ কিনিব নোৱাৰিছে, মই কৈছোঁ তেওঁ এইখন ঈদগাহ ময়দানত যেতিয়া আহিব এটা নতুনত্ব বিচাৰি পাব। মানুহৰ চাহিদাৰ কোনো কম নাই। সি কিবা এটা বস্তু দিলে সি ক'ব আৰু এটা বস্তু লাগে। সি 1 টকা দিলে সি ক'ব 200 টকা লাগে। 200 টকা যদি তাৰ ওচৰত হৈ যায়, সি 300 টকাত বনোৱাৰ চেষ্টা কৰিব। মানে এনেকুৱা আজিৰ দিনত মানুহৰ চাহিদাৰ কোনো কম নাই। গতিকে মই অনুৰোধ জনাম, আপুনি নিজৰ আশে পাশে পৰিয়াল হওক, লগৰীয়া হওক
বা আপোনাৰ গাঁৱত কিছুমান দুখীয়া মানুহ আছে যিমান সহায় আপোনাৰ টকা কৰিব আছে পাৰে সিমান সহায় আপোনাৰ 100 টকাৰ কাৰণে এটা পৰিয়ালক মুখত হাঁহি ফুটিব পাৰে 100 টকা বেছি ডাঙৰ কথা নহয় আৰু এনেকুৱা ঈদগাহ ময়দান আমি দেখুৱাৰ মূল উদ্দেশ্যটো হৈছে যাতে নতুনত্ব মানে এটা ভাল লগা পৰিৱেশ সেইটো আমি শ্বেয়াৰ কৰিব বিচাৰিছোঁ মই আব্দুল্লাহ মজুমদাৰে স্মাৰ্ট টিউশ্যন চেণ্টাৰৰ তৰফৰ পৰা এই লীলবাগান ঈদগাহ ময়দানৰ পৰা আপোনালোকৰ সকলোলৈ ঈদৰ শুভকামনা যাচিলোঁ আৰু সকলোক মই মোৰ অঞ্চলৰ পৰা আপোনালোক ধন্যবাদ জ্ঞাপন জনাইছোঁ আৰু সকলোলৈ ঈদ উল ফিতৰ